হেল্ল' ভিউৱাৰ্ছ, কেনে আছে সকলোৱে? আজি মই খাহী মাংস বনাম বুলি ভাবিছোঁ। এইখিনি ধুনীয়াকৈ ধুই পখালি ইয়াত থৈ দিছোঁ আৰু এতিয়া মই এইখিনি কুকাৰত বনাম বুলি ভাবিছোঁ। আজি ইয়াত মছলা পাতি গোটেইখিনি দি ভাবিছোঁ কুকাৰতে বনাম আৰু আদা নহৰু আৰু কেঁচা জলকীয়া খুন্দি থোৱা এনেকৈ দি লৈছোঁ। তাৰপাছত অকণ নিমখ দিছোঁ, তাৰপিছত অকণ হালধি, তাৰপাছত অকণমান জিৰা গুড়া দিছোঁ আৰু ইয়াত অলপ গৰম মছলাও দিম আৰু শুকান জলকীয়া গুড়িও অলপ দিম। যিহেতু মাংসৰ আঞ্জা শুকান জলকীয়া গুড়ি নিদিলে কালাৰটো ভাল নহয়, গতিকে অকণমান দিছোঁ মই ইয়াতে। আৰু কুকাৰটো গেছত বহাই দি এনেদৰে ভালদৰে লৰাই চৰাই লৈছোঁ। কিছু সময় এনেদৰে লাৰি থাকিম। আৰু কেইটামান ইলাচি দি দিছোঁ ইয়াতে, আৰু এটা বিলাহী দিম ইয়াতে সৰু সৰুকৈ কাটি। বিলাহীটো দি আকৌ ধুনীয়াকৈ লাৰি লৈছোঁ। আৰু এইফালে অকণ ভেন্দিও ভাজি কৰিছোঁ। আৰু মাংসত দিবৰ কাৰণে আলু কাটি থৈ দিছোঁ। আলুখিনি দি দিলোঁ মাংসত, দি আকৌ ভালকৈ লাৰিব লাগিব। পানীখিনি শেষ নোহোৱালৈকে এনেদৰে লাৰি লাৰি এতিয়া পানী দিম আৰু পানীখিনি দি দিলোঁ। ইয়াত দি ভালকৈ ঢাকনিখন মাৰি দিলোঁ। মাত্ৰ 2টা চিটি মাৰিছোঁ, হৈ গৈছে। আৰু হোৱাৰ পিছত মই এনেকৈ কেৰাহীত ঢালি লৈ ভালদৰে ঢালি লৈছোঁ। ভাতৰ লগত খাবৰ কাৰণে পাপৰ পুৰি থৈছোঁ আৰু ভাতকেইটা বাঢ়ি আগত লৈছোঁ। এনেদৰে খাম আৰু আজি। দালি, আচাৰ, চাটনি, বিলাহী, নেমু, জলকীয়া আৰু এইফালে ভিন্দিৰ চব্জিখিনিও আছে। খুব তৃপ্তিৰে এসাঁজ খাম বুলি আগত লৈছোঁ আৰু